যে পবিত্র ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যাৰ লগত আমাৰ ফোন যোগে বা মেছেজ যোগে কথা হয়, আমি গম পাইছোঁ যে ঈশ্বৰৰ বাক্যৰ দ্বাৰা তেওঁলোক আশীৰ্বাদপ্ৰাপ্ত হৈছে। আমি আশাও কৰোঁ আপুনি যদি এতিয়াও আমাৰ লগত যোগাযোগ কৰা নাই, তেন্তে ফোন বা মেছেজ যোগে আমালৈ যোগাযোগ কৰক। মংগলময় ঈশ্বৰে আমাক সদায় আশীৰ্বাদ কৰে। ঈশ্বৰৰ বাক্য পঢ়িলে আৰু শুনিলে আমি জানিব পাৰোঁ আমাক কি প্ৰয়োজন আছে, আৰু সেইদৰে আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা আৰু নিবেদন জনাব পাৰোঁ। এই জীৱন্ত বাক্য শুনাৰ আগতে আহক আমি নিজকে প্ৰস্তুত কৰিবলৈ এটি গীত শুনো। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম, যিচু সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিচুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক, অৰ্থাৎ যাত্ৰা পুস্তক নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আদি পুস্তকত আৰম্ভ হোৱা বিৱৰণীটোকেই যাত্ৰা পুস্তকত আগবঢ়াই নিয়া হৈছে। অৱশ্যে আদি পুস্তকৰ ঘটনাৰ পৰা কমেও 350 বছৰ পাৰ হৈ গৈছিল। আদি পুস্তক 15 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত কোৱা হৈছে
যে অব্ৰাহামৰ বংশই মিছৰত 400 বছৰ কটাব। যাত্ৰা পুস্তক 12 নম্বৰ অধ্যায়ৰ 40 নম্বৰ পদত কোৱা হৈছে যে তেওঁলোক 430 বছৰ মিছৰত আছিল। আৰু নতুন নিয়মৰ গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 16 আৰু 17 পদত এই কথা নিশ্চিত কৰা হৈছে। ঈশ্বৰে অব্ৰাহামক আহ্বান কৰাৰ পৰা 430 বছৰ আৰু ঈশ্বৰে অব্ৰাহামক কোৱা সময়ৰ পৰা 400 বছৰ। যাত্ৰা পুস্তকৰ অৰ্থ হৈছে বাহিৰলৈ ওলাই অহা, আৰু ইয়াত তেজ আৰু ক্ষমতাৰ দ্বাৰা লাভ কৰা মুক্তিৰ কাহিনী কোৱা হৈছে। যাত্ৰা পুস্তকৰ বাৰ্তাটো ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 23 পৰা 29 নম্বৰ পদত এনেদৰে উল্লেখ কৰা হৈছে। আমি পাঠ কৰি দিম। মুচি উপজিলত বিশ্বাসৰ গুণে মাক বাপেকৰ দ্বাৰাই 3 মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল, কিয়নো তেওঁলোকে ল'ৰাটিক সুন্দৰ দেখিলে আৰু ৰজাৰ আজ্ঞালৈ ভয় নকৰিলে। পাছে মুচিয়ে বয়সীয়া হৈ বিশ্বাসৰ গুণে ফৰোনৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ'বলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁ পাপৰ অলপ দিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে, আৰু মিছৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি মিছৰ দেশ ত্যাগ কৰিলে, কিয়নো অদৃশ্যজনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল। আৰু প্ৰথমে জন্মাবিলাকৰ সংহাৰকৰ্তাই তেওঁবিলাকক স্পৰ্শ নকৰিবৰ কাৰণে তেওঁ বিশ্বাসৰ গুণে নিষ্ঠাৰ পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে। বিশ্বাসৰ গুণে তেওঁবিলাকে শুকান মাটিয়েদি যোৱাৰ দৰে লোহিত সাগৰৰ মাজেদি গমন কৰিলে, কিন্তু মিছৰীয়াবিলাকে তাৰ চেষ্টা কৰিলত তেওঁবিলাকক গ্ৰাস কৰা হ'ল। যাত্ৰা পুস্তকখন যেনেদৰে আৰম্ভ কৰা হৈছে, ই আমাক আগৰখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ লগত সাঙুৰি দিয়ে। যাত্ৰা পুস্তকখনক আদি পুস্তকৰ সিকুৱেল বুলি কোৱা হৈছে, অৰ্থাৎ ই আদি পুস্তকৰ পৰৱৰ্তী খণ্ডৰ নিচিনা। ডক্টৰ জি কেম্বেল মৰ্গানে লিখিছে, যাত্ৰা পুস্তকত একো আৰম্ভ হোৱা নাই, একো শেষো হোৱা নাই। আদি পুস্তক 46 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত কোৱা হৈছে যে জাকুবৰ সৈতে 70 জন লোক মিছৰলৈ আহিছিল। আনহাতে অনুমান কৰা হৈছে যে তেওঁলোক মিছৰৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁলোকৰ সংখ্যা হৈছিল গৈ প্ৰায় 21 লাখ জন। যদিও সঠিক তাৰিখৰ বিষয়ে নিশ্চিত হোৱাটো সম্ভৱপৰ নহয়, তথাপিও এনে অনুমান কৰা হয় যে হাইক্সছ বা মেয়াৰ পালক ৰজাৰ সময়তেই যোছেফ মিছৰত প্ৰৱেশ কৰিছিল। এওঁলোক অব্ৰাহাম, ইছাক আৰু জাকুবৰ সম্পৰ্কীয় লোক আছিল। আচলতে ইছৰাইলীয়াসকল হয়তো তেওঁলোকৰ একমাত্ৰ বন্ধু আছিল, কিয়নো তেওঁলোকক মূল মিছৰীয়া মানুহবিলাকে ঘিণ কৰিছিল। অৱশেষত তেওঁলোকক এটা থলুৱা মিছৰীয়া বংশই উৎখাত কৰে, আৰু এই থলুৱা মিছৰীয়াসকল বিদেশীৰ প্ৰতি শত্ৰুভাৱাপন্ন আছিল। অত্যাচাৰী ফৰোন এই মিছৰীয়া বংশৰে আছিল, আৰু তেওঁ যোছেফক চিনি নাপাইছিল। যাত্ৰা পুস্তকত মুচিৰ নাম উল্লেখযোগ্য। তেওঁ পেণ্টাটুক অৰ্থাৎ বাইবেলৰ প্ৰথম 5খন পুস্তকৰ লেখক বুলি ধৰা হয়। পুৰণি নিয়মৰ প্ৰথম 5খন পুস্তক, আদি পুস্তক, যাত্ৰা পুস্তক, লেবিয়া পুস্তক, গণনা পুস্তক আৰু দ্বিতীয় বিৱৰণ। যাত্ৰা পুস্তকত মুচিৰ জীৱনকালটো 3টা 40 বছৰৰ ভাগত ভাগ কৰা হৈছে। প্ৰথমটো ভাগ হৈছে মিছৰৰ ফৰোনৰ ৰাজপ্ৰাসাদত 40 বছৰ। দ্বিতীয় ভাগটো হৈছে মিডিয়ানৰ অৰণ্যত 40 বছৰ। আৰু তৃতীয় ভাগটো হৈছে ইছৰাইলৰ নেতা হিচাপে অৰণ্যত 40 বছৰ। মিছৰত মুচিৰ যি প্ৰশিক্ষণ, বিশেষকৈ সূৰ্যৰ মন্দিৰত হোৱা প্ৰশিক্ষণে তেওঁক ইছৰাইল জাতিক মিছৰৰ পৰা উলিয়াই আনিবলৈ ঈশ্বৰৰ আজ্ঞাধীন হ'বলৈ প্ৰস্তুত কৰা নাছিল। ঈশ্বৰে তেওঁক 40 বছৰ ধৰি মিডিয়ানৰ অৰণ্যত প্ৰশিক্ষণ দিছিল, তেওঁৰ আগত এইটো প্ৰকাশ কৰিবলৈ যে তেওঁ অকলে ইছৰাইলক উদ্ধাৰ কৰিব নোৱাৰে। ঈশ্বৰে মুচিক তেনেদৰে মিডিয়ানতেই প্ৰস্তুত কৰিব ধৰিছিল। মন কৰিবলগীয়া কথা যে ঈশ্বৰে মুচিক নিজৰ লোকসকলক উদ্ধাৰ কৰিবলৈ প্ৰস্তুত কৰাৰ পিছত 40 বছৰৰ পাছত তেওঁক মিছৰলৈ ঘূৰাই পঠিয়ালে। মুচিয়ে ইছৰাইলৰ বৃদ্ধসকলক একত্ৰিত কৰি ফৰোনৰ ওচৰলৈ যাব লাগিব। ফৰোনে ইছৰাইলক এৰি দিবলৈ অস্বীকাৰ কৰিব। সেই অস্বীকাৰৰ ফলস্বৰূপে ঈশ্বৰ আৰু মিছৰৰ দেৱতাবোৰৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ'ব। মিছৰত নানা ধৰণৰ দেৱ দেৱীৰ প্ৰতিমা আদিৰ সেৱা উপাসনা চলিছিল। তাত আছিল হাজাৰ হাজাৰ মন্দিৰ আৰু লাখ লাখ প্ৰতিমা। শয়তানৰ শক্তিৰ প্ৰবল প্ৰকাশ মিছৰত ঘটিছিল। মিছৰৰ ধৰ্মত ক্ষমতা আছিল, আৰু তাৰ প্ৰমাণ আমি পাওঁ যেতিয়া তাৰ যাদুকৰবোৰে
মুচিৰ লগত ফেৰ মাৰিবলৈ চেষ্টা কৰিছিল। আমি 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, যেনেকৈ জান্নী আৰু জাম্ৰিয়ে মুচিৰ প্ৰতিৰোধ কৰিছিল, তেনেকৈ মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক এই মানুহবিলাকেও সত্যতাৰ প্ৰতিৰোধ কৰে। ফৰোনে ঈশ্বৰক চিনি নাপাওঁ বুলি কৈছিল আৰু সুধিছিল। তাতে ফৰোনে ক'লে, জিহুৱানো কোন যে মই তেওঁৰ কথা শুনি ইছৰাইলক এৰি দিম? মই জিহুৱাক নেজানো আৰু ইছৰাইলকো এৰি নিদিওঁ। ঈশ্বৰে অতি শক্তিশালীভাৱে নিজৰ পৰিচয় দিলে। ফৰোনে ঈশ্বৰক চিনিলে আৰু তেওঁ ঈশ্বৰ বুলি স্বীকাৰ কৰিব লগা হৈছিল। এই বিষয়ে আমি যাত্ৰা পুস্তক 9 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, পাছে ফৰোনে মানুহ পঠাই মুচি আৰু হাৰুনক মতাই নি ক'লে, এইবাৰ মই পাপ কৰিলোঁ। জিহুৱা ধাৰ্মিক, কিন্তু মই আৰু মোৰ প্ৰজাবিলাক হ'লে দুষ্ট। পাঠ কৰি দিম যাত্ৰা পুস্তক 10 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। তেতিয়া ফৰোনে মুচি আৰু হাৰুনক বেগাই মতাই নি ক'লে, মই তোমালোকৰ ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে আৰু তোমালোকৰ বিৰুদ্ধেও পাপ কৰিলোঁ। এই খণ্ডটোৰ পৰা এটা প্ৰশ্ন উত্থাপন হয়, ঈশ্বৰে মিছৰলৈ উৎপাতবোৰ কিয় পঠাইছিল? আচলতে সেয়া আছিল মিছৰৰ দেৱতাবোৰৰ বিৰুদ্ধে ঈশ্বৰৰ যুদ্ধৰ নিচিনা। প্ৰতিটো উৎপাত মিছৰৰ কোনো এজন বিশেষ দেৱতাৰ বিৰুদ্ধে নিৰ্দেশিত হৈছিল। ঈশ্বৰে নিজৰ লোকসকলৰ আগত প্ৰকাশ কৰিব বিচাৰিছিল যে তেওঁ জিহুৱা, মিছৰৰ যিকোনো দেৱতাতকৈ বহু ওপৰত, আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষমতা তেওঁৰ আছে। এতিয়া আমি যাত্ৰা পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ পৰা চাম। যাত্ৰা পুস্তকৰ 1ম অধ্যায়ৰ প্ৰথম কেইটামান পদত ইয়াক আদি পুস্তকৰ বিৱৰণীৰ সৈতে সংযোগ কৰি দিয়া হৈছে। পেলেষ্টাইনৰ পৰা মিছৰলৈ যোৱা লোকসকলৰ তালিকা এখন প্ৰথমতে আমাক দিয়া হৈছে, আৰু তাৰ পৰা মাজৰ বছৰবোৰ খুব কম কথাৰে আলোচনা কৰা হৈছে। যাত্ৰা পুস্তক 1 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদলৈকে আদি পুস্তকৰ বিৱৰণীয়ে চলি আছে। এই পুস্তকখনৰ মূল পদটো হৈছে যাত্ৰা পুস্তক 20 নম্বৰ অধ্যায় 2 নম্বৰ পদ, য'ত কোৱা হৈছে, বন্দী ঘৰ স্বৰূপ মিছৰ দেশৰ পৰা তোমাক উলিয়াই অনা তোমাৰ ঈশ্বৰ জিহুৱা ময়েই। এতিয়া পাঠ কৰি দিম যাত্ৰা পুস্তক 1 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদলৈকে। জাকুবৰ লগত ইছৰাইলৰ যিবিলাক পুত্ৰই নিজ নিজ পৰিয়াল লৈ মিছৰ দেশলৈ আহিছিল, সিবিলাকৰ নাম এই, ৰুবেন, চিমিয়ন, লেবি আৰু জিহুদা, ইছাখৰ, জবুলুন আৰু বিন্যামিন, দান আৰু নপ্তালি, গাদ আৰু আছেৰ। জাকুবৰ পৰা উৎপন্ন হোৱা প্ৰাণী সৰ্বমুঠ 70 জন। যোচেফ হ'লে মিছৰতেই আছিল। পাছে যোচেফ, তেওঁৰ ভায়েক ককায়েকবিলাক আৰু সেই কালৰ সকলো লোক মৰিল। যাত্ৰা পুস্তকখন হৈছে আদি পুস্তকৰ ছিকুৱেল বা পৰৱৰ্তী অংশৰ নিচিনা। যোচেফৰ মৃত্যুৰ লগে লগে আদি পুস্তকৰ সামৰণি পৰে। যাত্ৰা পুস্তক 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমাক কোৱা হ'ল যে যোচেফ, তেওঁৰ সকলো ভাই ককাই আৰু সেই প্ৰজন্মৰ সকলোৰে ইতিমধ্যে মৃত্যু হৈছিল। 350 বছৰ পাৰ হৈ গ'ল। আদি পুস্তক 46 নম্বৰ অধ্যায়ত ঈশ্বৰে কৈছিল যে ইছৰাইল জাতি বৃদ্ধি পাই পাই মিছৰ দেশত এটা ডাঙৰ জাতিত পৰিণত হ'ব। ইয়াত আমি 7 নম্বৰ পদলৈ অহাৰ সময়লৈকে এই ভাৱবাণী প্ৰকৃততেই ফলিয়াইছে। ইছৰাইল এটা ডাঙৰ জাতিত পৰিণত হৈছে। 7 নম্বৰ পদটো পঢ়ি দিম। তাৰ পাছত ইছৰাইলৰ সন্তানবিলাক বহু বংশ হৈ অতিশয় অধিক হ'ল আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ'ল। তাতে সিবিলাকেৰেই দেশ পৰিপূৰ্ণ হ'ল। 8 নম্বৰ পদটোৱে আমাক এই ইংগিত দিয়ে যে এটা ডাঙৰ পৰিৱৰ্তন ঘটিছে। পাঠ কৰি দিম 8 নম্বৰ পদটো। সেই কালত মিছৰৰ ওপৰত যোচেফক নজনা এনে এজন নতুন ৰজা হ'ল। মিছৰৰ সিংহাসনত এতিয়া এজন নতুন ফৰোন আহিছে, যিজনে কেতিয়াও যোচেফৰ কথা শুনা নাই। হয়তো হাইক্সাছ বা মেৰ পালক ৰজাসকলক পদচ্যুত কৰা হৈছিল আৰু মিছৰৰ ৰজাৰ পূৰ্বৰ বংশটো পুনৰ সিংহাসনত বহিছিল। এই নতুন ৰজাই যোচেফক কেতিয়াও চিনি নাপালে আৰু যোচেফ আৰু যোচেফৰ বংশধৰসকলৰ প্ৰতি কোনো ধৰণে তেওঁ ঋণী অনুভৱ কৰা নাছিল। এই 8 নম্বৰ পদত আমাৰ বাবে শিকিবলগীয়া এটা বৰ ডাঙৰ কথা আছে। আজি শিশুৰ মাজত পৰিচৰ্যা কৰা লোকসকলে এই পদটো বেছিকৈ ব্যৱহাৰ কৰিব লাগে বুলি আমি বিশ্বাস কৰোঁ। প্ৰতিটো প্ৰজন্মক ঈশ্বৰৰ বাক্য শিকোৱাৰ এটা নিৰন্তৰ দায়িত্ব আছে। যদি আমি বাইবেল শিকোৱাত অৱহেলা কৰোঁ, তেনেহ'লে এটা সময় আহিব যে বাইবেলৰ কথা মানুহে পাহৰি যাব। এবিধ বিখ্যাত পানীয়ৰ কাৰ্যবাহী এজনে এবাৰ এজন লোকক কৈছিল যে প্ৰতিটো বটলৰ এটা নিৰ্দিষ্ট শতাংশ বিজ্ঞাপনৰ বাবে ব্যয় কৰা হয়। ইমান পৰিচিত সামগ্ৰীৰো বিজ্ঞাপন দিব লাগেনে বুলি সেই মানুহজনে সুধিছিল। মানুহজনে ক'লে
যে এবাৰ এখন সৰু চহৰত সেই পানীয়টোৰ 13টা বিজ্ঞাপন তেওঁ দেখিছিল আৰু সেইটো অলপ অতিমাত্ৰা হোৱা বুলি মানুহজনে ভাবিছিল। তেতিয়া সেই কাৰ্যবাহীজনে ক'লে, কথাটো তেনেকুৱা নহয়। তাৰ পাছত তেওঁ মানুহজনক সুধিলে, আপুনি বাৰু আৰবাকল কফিৰ কেন এটা শেষবাৰৰ বাবে কেতিয়া দেখিছিল? মানুহজনে তেওঁক ক'লে যে তেওঁ ল'ৰা অৱস্থাত থাকোঁতে ই এটা জনপ্ৰিয় ব্ৰেণ্ড আছিল যদিও আজিকালি দেখিবলৈকে নোপোৱা হ'ল। তেতিয়া কাৰ্যবাহীজনে উত্তৰ দিলে, তেওঁলোকে ভাবিছিল যে তেওঁলোকে বিজ্ঞাপন দিয়াৰ প্ৰয়োজন নাই। সেইকাৰণে তেওঁলোক বজাৰৰ পৰাই হেৰাই গ'ল। যোচেফক চিনি নোপোৱা লোক এজন এতিয়া মিছৰৰ ফৰোন হ'ল। সদায় এটা নতুন প্ৰজন্ম থাকে যিটোৱে প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কেতিয়াও শুনা নাই। আমাৰ মাজৰ কিছুমান বয়সস্থ লোকে নানান সংগ্ৰাম আৰু দুখ কষ্ট আদিৰ মাজেৰে পাৰ হৈ আহিছে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীবোৰৰ সেই বিষয়ে কোনো ধাৰণাই নাথাকিব পাৰে। সেয়েহে আগৰ প্ৰজন্মত কি হৈছিল সেয়া পৰৱৰ্তী প্ৰজন্মক সদায় শিকোৱাটো প্ৰয়োজনীয়। মিছৰত এনে এটা প্ৰজন্মৰ জন্ম হ'ল যিয়ে যোচেফৰ কথা কেতিয়াও শুনা নাছিল। এটা সময়ত যোচেফ ইমানেই পৰিচিত আছিল যে তেওঁ এজন জননায়ক আছিল আৰু তেওঁৰ মৃতদেহটো দেশৰ পৰা নিবলৈ দিয়া হোৱা নাছিল। কিন্তু ক্ষমতালৈ অহা নতুন ফৰোনজনে যোচেফক চিনিয়েই নাপায় আৰু ইছৰাইলীয়াসকলৰ প্ৰতি তেওঁৰ মনোভাৱ আগৰ শাসকসকলৰ দৰে দয়ালু নাছিল। 9 আৰু 10 নম্বৰ পদ পঢ়ি দিম। তেওঁ তেওঁৰ প্ৰজাবিলাকক ক'লে, চোৱা, ইছৰাইল জাতি আমাতকৈ সৰহ আৰু বলৱন্ত। আহা, আমি সিহঁতৰ লগত টেঙৰালি ৰূপে ব্যৱহাৰ কৰোঁ হওক। তেনে নকৰিলে সিহঁত আৰু বাঢ়িব। তাতে কোনো যুদ্ধ হ'লে সিহঁতেও আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰে সৈতে যুদ্ধ কৰিব আৰু দেশৰ পৰা ওলাই যাব। ইছৰাইলৰ লোকসকলে কিজানি মিছৰৰ বিৰুদ্ধে শত্ৰুৰ সৈতে যোগদান কৰে। সেই সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি। যদিও ফৰোনৰ বাবে দাসৰ প্ৰয়োজন আছিল, তথাপি সমস্যা সমাধানৰ সহজ উপায় হ'লহেঁতেন ইছৰাইলক দেশৰ পৰা যাবলৈ এৰি দিয়া। কিন্তু ইছৰাইলক মুক্ত কৰি দিয়াৰ পৰিৱৰ্তে ফৰোনে সাংসাৰিক জ্ঞান ব্যৱহাৰ কৰি সেই সমস্যাটোৰ সমাধান কৰিব বিচাৰিলে। 11 নম্বৰ পদ। এই হেতুকে মিছৰীয়াহঁতে সিবিলাকৰ ভাৰ বোৱাই দুখ দিবৰ নিমিত্তে সিবিলাকৰ ওপৰত কাৰ্যাধ্যক্ষ নিযুক্ত কৰিলে। পাছে সিবিলাকে ফৰোনৰ নিমিত্তে পিথুম আৰু ৰামিছেছ নামেৰে শস্য সাঁচি থোৱা 2খন নগৰ নিৰ্মাণ কৰিলে। ইছৰাইলৰ সন্তানসকলে কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য হৈছিল। তেওঁলোকে পিৰামিডবোৰ নিৰ্মাণ কৰা নাছিল, কাৰণ ইয়াৰ অস্তিত্ব ইতিমধ্যে বহু বছৰ ধৰি আছিল। কিন্তু তেওঁলোকে মূল্যৱান নগৰ নিৰ্মাণ কৰিবলৈ বাধ্য হৈছিল। তেওঁলোকে পিথুম আৰু ৰামিছেছ নামৰ মূল্যৱান নগৰ নিৰ্মাণ কৰিছিল। তেওঁলোকে কৰা সেই নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিবলৈ ইটাবোৰো তেওঁলোকে নিজে তৈয়াৰ কৰি ল'বলৈ বাধ্য হৈছিল। সেই দাসত্বৰ আৰম্ভণিতে ইছৰাইলীয়াসকলক ইটা তৈয়াৰ কৰিবলৈ খেৰৰ যোগান ধৰা হৈছিল। কিন্তু তেওঁলোকৰ ওপৰত ফৰোনৰ অত্যাচাৰ বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে নিজৰ খেৰ নিজে বিচাৰি ল'ব লগা হ'ল। কিন্তু তথাপি তেওঁলোকে আগতে নিৰ্দিষ্ট সময়ত যিমান ইটা উৎপাদন কৰিছিল সিমানেই উৎপাদন কৰিবলৈ তেওঁলোকক বাধ্য কৰা হ'ল। ডক্টৰ কাইল নামৰ অধ্যাপক এগৰাকীয়ে এদিন ক্লাছলৈ লৈ আহিছিল ৰামিছেছ চহৰৰ পৰা উলিয়াই অনা এটা ইটা। ইটাটো খেৰ নোহোৱাকৈ তৈয়াৰ কৰা হৈছিল। মিছৰত ইছৰাইলৰ দাসত্বৰ বিষয়ে বাইবেলত যি লিখা আছে তাৰ কোনো প্ৰতিৰক্ষাৰ প্ৰয়োজন নাই। সেই ইটাটোৱেই নিশ্চিত কৰে যে বাইবেলত লিখা কথাটো সঠিক। মিছৰত ইছৰাইলীয়াসকলৰ যথেষ্ট কষ্ট হৈছিল। মিছৰীয়াসকলে ইছৰাইলৰ জীৱন অধিক কঠিন কৰি তুলিছিল। 12 নম্বৰ পদটো পঢ়ি দিম। কিন্তু সিবিলাকক যিমানকৈ দুখ দিলে সিবিলাক সিমানকৈ বৃদ্ধি পাবলৈ আৰু ব্যাপ্ত হ'বলৈ ধৰিলে। তাতে ইছৰাইলৰ সন্তানবিলাকৰ পৰা মিছৰীয়াহঁতে অতিশয় ভয় পায়। ঈশ্বৰে আব্ৰাহামক কৈছিল যে ইছৰাইলে মিছৰত কষ্ট পাব। আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমি এনেদৰে পাওঁ। তেতিয়া তেওঁ আব্ৰাহামক ক'লে, তোমাৰ সন্তানবিলাকে যে পৰদেশত প্ৰবাসী হৈ থাকি সিহঁতৰ বন্দী কাম কৰিব আৰু সিহঁতে 400 বছৰলৈকে সিবিলাকক নিকাৰ ভুঞ্জাব, ইয়াক নিশ্চয়ে জানিবা। এই পদত 3টা কথাৰ ভৱিষ্যৎবাণী কৰা হৈছিল। ইছৰাইলীয়াসকল বিদেশত প্ৰবাসী হৈ থাকিব লগা হ'ব। তেওঁলোক বিদেশীৰ দাস হ'ব লাগিব আৰু তেওঁলোকে যথেষ্ট দুখ পাব লাগিব। এই সকলোবোৰ ভৱিষ্যৎবাণী যাত্ৰা পুস্তক 1 নম্বৰ অধ্যায়ৰ প্ৰথম কেইটামান পদতেই সঁচা হৈছিল। কিন্তু মিছৰীয়াসকলে ইছৰাইলসকলক যিমানেই দুখ দিছিল সিমানেই তেওঁলোকৰ বৃদ্ধিহে হৈছিল। তেওঁলোক আৰু বাঢ়ি গৈছিল। এতিয়া আমি 13ৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি দিম। ইছৰাইলৰ সন্তানবিলাকক নিৰ্দয়ৰূপে বন্দীকাম কৰাই
বোকা, ইটা আৰু পথাৰৰ সকলোবিধৰ টান কামৰ দ্বাৰাই সিবিলাকৰ জীৱনত তিতা লগালে। সিহঁতে সিবিলাকক যি বন্দীকাম কৰাইছিল সেই সকলোকে নিৰ্দয়ৰূপে কৰাইছিল। পাছে মিছৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামেৰে দুজনী ইব্ৰিয়া ধাত্ৰীক ক'লে। মিছৰীয়াসকলে ইছৰাইলীয়াসকলক কেৱল দাস কৰাই নহয়, তেওঁলোকৰ লগত বেয়া ব্যৱহাৰো কৰিছিল। কিন্তু সেই নিৰ্যাতনৰ মাজতো ঈশ্বৰৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছিল। ৰজাই নিজৰ দাস জাতিটোৰ সেই দ্ৰুত বৃদ্ধি লক্ষ্য কৰিলে আৰু সমস্যাটোৰ সমাধান কৰিবলৈ এটা ভয়ানক পদ্ধতি ল'লে। তেওঁ ইব্ৰী ধাত্ৰীসকলৰ লগত কথা পাতিলে। এই মহিলা দুগৰাকীৰ নামৰ অৰ্থ মন কৰিবলগীয়া। চিফ্ৰাৰ অৰ্থ হৈছে সৌন্দৰ্য, পুৱাৰ অৰ্থ হৈছে মহিমা। মিছৰৰ মহিলাৰ ছবিবোৰ লক্ষ্য কৰিলে আমি বুজি পাওঁ যে মিছৰ দেশৰ নাৰীসকলৰ বৈশিষ্ট্য আছিল সৌন্দৰ্য আৰু মহিমা। এই মহিলা দুগৰাকীয়ে খুব সম্ভৱ মিছৰত উচ্চ চাকৰিৰ পদবীত আছিল আৰু কেঁচুৱা প্ৰসৱৰ দায়িত্বত থকা নাৰ্ছসকলৰ দায়িত্বত আছিল। 16 নম্বৰ পদটো পঢ়ি দিম। যি সময়ত তহঁতে ইব্ৰিয়া তিৰোতাবিলাকক প্ৰসৱ কৰাও আৰু প্ৰসৱৰ আসনত দেখ, তেতিয়া ল'ৰা হ'লে তাক বধ কৰিবি, ছোৱালী হ'লে তাই জীয়াই থাকিব। যিটো বংশত প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হ'বলগীয়া আছিল, সেই বংশটো ধ্বংস কৰাৰ এয়া আছিল শয়তানৰ আন এক প্ৰচেষ্টা। খ্ৰীষ্টই জন্ম ল'বলগীয়া বংশটো বিনষ্ট কৰিবলৈ শয়তানৰ প্ৰচেষ্টা পুৰণি নিয়মৰ পৰা নতুন নিয়মলৈকে চলি থকা আমি বাইবেলত পাওঁ। যিহুদীসকলক ধ্বংস কৰিবলৈ বহুবাৰ চেষ্টা কৰা হৈছে আৰু সমগ্ৰ বিশ্বতেই যিহুদী বিৰোধিতা যিদৰে বিয়পি পৰিছে সেইটো বিশেষভাৱে লক্ষণীয়। ইয়াৰ উৎপত্তিৰ মূলতেই হৈছে শয়তান আৰু সেয়েহে ঈশ্বৰৰ কোনো সন্তানে ইয়াত কেতিয়াও জড়িত হ'ব নোৱাৰে। কোনোবাই হয়তো ক'ব পাৰে যে মণ্ডলীৰ অন্ধকাৰ যুগত মণ্ডলীয়েও যিহুদী বিৰোধিতাত লিপ্ত হৈছিল। এই কথা সঁচা, কিন্তু সেয়া আছিল অন্ধকাৰ যুগ আৰু তেতিয়া মণ্ডলী ঈশ্বৰৰ বাক্যৰ পৰা বহু দূৰত আছিল। বাহ্যিক ধৰ্মীয় ৰীতি নীতি, আচাৰ অনুষ্ঠান আদিৰ সৈতেহে তেওঁলোক জড়িত আছিল। আমি ভাবোঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি কোনো ব্যক্তি যিহুদী বিৰোধী হ'ব নোৱাৰে, কিন্তু ঈশ্বৰে হস্তক্ষেপ কৰি ইছৰাইলীয়া সন্তানক ৰক্ষা কৰিছিল। 17 পৰা 20 নম্বৰ পদলৈকে পঢ়ি দিম। কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰি মিছৰৰ ৰজাৰ আজ্ঞামতে নচলি ল'ৰাবিলাকক জীয়াই ৰাখিলে। তাতে মিছৰৰ ৰজাই ধাত্ৰী দুজনীক মতাই নি ক'লে, তহঁতে এনে কাম কিয় কৰিলি? ল'ৰাবোৰকনো কিয় জীয়াই ৰাখিলিহঁত? তেতিয়া ধাত্ৰী দুজনীয়ে ফৰোনক ক'লে, ইব্ৰিয়া তিৰোতাবিলাক মিছৰীয়া তিৰোতাবিলাকৰ নিচিনা নহয়, কিয়নো সিহঁত বলি আৰু সিহঁতৰ ওচৰলৈ ধাত্ৰী যোৱাৰ পূৰ্বেই সিহঁতে প্ৰসৱ কৰে। পাছে ঈশ্বৰে সেই ধাত্ৰী দুজনীৰ মংগল কৰিলে আৰু লোকবিলাক বৃদ্ধি পাই অতিশয় বলৱন্ত হ'ল। সকলোবোৰ ইব্ৰী ল'ৰা সন্তানক ধ্বংস কৰাৰ এই প্ৰচেষ্টাটো আছিল এক ৰাজনৈতিক কৌশল, কিন্তু সেইটো একো কামত নাহিল। ধাত্ৰী দুগৰাকীয়ে সাহসেৰে পদক্ষেপ লৈ ইছৰাইলীয় সন্তানবোৰক ৰক্ষা কৰিলে আৰু অতি সাহসেৰে ফৰোনকো উত্তৰ দিলে। এতিয়া আমি 21 নম্বৰ পদটো পঢ়ি দিম। ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰা হেতুকে তেওঁ সিহঁতৰ বংশ বৃদ্ধি কৰিলে। এই মহিলা দুগৰাকীয়ে ফৰোনৰ আজ্ঞা পালন কৰিব নে ঈশ্বৰৰ আজ্ঞা পালন কৰিব সেইটো বাছি ল'ব লগা হ'ল আৰু তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈকে সিদ্ধান্ত লৈছিল। তেওঁলোকে ঈশ্বৰক ভয় কৰিবলৈ শিকিছিল আৰু তেওঁলোকৰ সেই বাধ্যতা ঈশ্বৰে দেখিছিল আৰু তেওঁলোকক পুৰস্কৃত কৰিছিল। তেওঁ চিফ্ৰা আৰু পুৱা দুয়োকে ইছৰাইলত নাম আৰু স্থান দিলে আৰু ইছৰাইলৰ মাজত তেওঁলোকক অতিশয় সন্মান কৰা হ'ল। এতিয়া আমি 22 নম্বৰ পদটো পঢ়ি দিম। পাছে ফৰোনে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা কৰি ক'লে, তোমালোকে নতুনকৈ জন্মা প্ৰত্যেক ল'ৰাক নদীত পেলাই দিবা, কিন্তু প্ৰতিজনী ছোৱালীক হ'লে জীয়াই ৰাখিবা। এই আদেশ যদি পালন কৰা হ'লহেঁতেন, তেন্তে ইছৰাইলক অতি সোনকালে নিঃশেষ কৰি পেলোৱা হ'লহেঁতেন। ফৰোনৰ আদেশ পালন কৰা হোৱা নাছিল আৰু যাত্ৰা পুস্তকৰ পৰৱৰ্তী অধ্যায়বোৰে ইয়াক স্পষ্টকৈ দেখুৱাইছে। ইছৰাইলৰ সন্তানসকলক মিছৰৰ দাসত্বৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মৌচিক গঢ়ি তোলে। যাত্ৰা পুস্তক হৈছে মুক্তিৰ মহান পুস্তক। ই চিত্ৰায়িত কৰে ঈশ্বৰে আজি আমাক কেনেকৈ উদ্ধাৰ কৰে পাপ, জগত, মাংসিকতা আৰু শয়তানৰ পৰা, আৰু আমাক স্বৰ্গলৈ নিবৰ বাবে কেনেদৰে নিজৰ কৰি লয়। সামৰণি মৰাৰ আগতে দুটামান কথা আকৌ মনত পেলাই ল'ব খুজিছোঁ। মিছৰৰ ৰজাই ইছৰাইলীয় পৰিয়ালবোৰত জন্মা ল'ৰা সন্তানবোৰ জন্মাৰ লগে লগে বধ কৰিবলৈ চিফ্ৰা আৰু পুৱা নামৰ ধাত্ৰী দুগৰাকীক আদেশ দিছিল, কিন্তু ধাত্ৰী দুগৰাকীয়ে ঈশ্বৰলৈ ভয় কৰাৰ বাবে তেনে কাম কৰাৰ পৰা বিৰত আছিল। যদিও ৰজাৰ আদেশ অমান্য কৰাৰ বাবে তেওঁলোকৰ মৃত্যুৰো ভয় আছিল, তথাপি তেওঁলোকে ঈশ্বৰক আগস্থান দিয়াৰ বাবে মৰিবলৈকো ভয় নকৰি
ৰজাৰ আদেশ মতে কাম নকৰি সন্তানবোৰ জীয়াই ৰাখিছিল। সেই বিশ্বাসৰ কাৰ্যৰ বাবে ঈশ্বৰে ধাত্ৰী দুগৰাকীক আশীৰ্বাদ কৰিছিল। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, তোমাৰ বাক্য আলোচনা কৰিবলৈ তুমি আমাক এই যি সুযোগ দিলা তাৰ বাবে তোমাক ধন্যবাদ জনাওঁ। প্ৰভু, তোমাৰ বিশ্বাসী সন্তান হিচাপে আমি যেন সেই ধাত্ৰী দুগৰাকীৰ নিচিনাকৈ সকলো পৰিস্থিতিতেই তোমাৰ প্ৰতি বিশ্বাসী হৈ তোমাৰ প্ৰতি বাধ্য হৈ চলি থাকিব পাৰিম, তুমি আমাক সকলোকে এনে আশীৰ্বাদ কৰা। আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহৰ আশীৰ্বাদ থাকিবলৈ দিবা, কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ। আপোনাক ধন্যবাদ আপুনি আমাৰ লগত জড়িত থকা বাবে। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম। ঈশ্বৰে আপোনাক কুশলে ৰাখক। নমস্কাৰ। বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱনৰ জ্যোতি। এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যিশুতে নিজকে সপে। যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে। জটিল জীৱন শিথিল কৰি যদিহে যিশুক দিয়া, শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া, জোৰ পৰিব হিয়া। জনসমুদ্ৰৰ একাকী যাত্ৰাত যিশুহে ডগৰীয়া। এই জীৱনৰে বাটত মন পিছলোৱা। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, তৃতীয় ঈশ্বৰৰ সাক্ষ্য। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে মুছিয়ে ফৌৰণৰ ৰাজপ্ৰসাদত কিমান বছৰ আছিল? অপশ্যন এ 40 বছৰ, অপশ্যন বি 30 বছৰ, অপশ্যন চি 20 বছৰ, অপশ্যন ডি 60 বছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।